হয়, মোৰ লগত বৰ্তমান সংযুক্ত হৈ আছে অসম ৰাজ্যিক কংগ্ৰেছৰ সম্পাদক অমৃত বৰ্ষা ডাঙৰীয়া। অমৃত বৰ্ষা ডাঙৰীয়া, আজি দেখা গৈছে অসমৰ প্ৰাক্তন বৰিষ্ঠ মন্ত্ৰী বুলি ক'ব লাগিব ৰকিবুল হুছেইন, তেখেত চামগুৰিৰ পৰা কেইবাৰমান বিধায়ক হৈছিল। যোৱা নিৰ্বাচনত, লোকসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলক দেশৰ ভিতৰত বৃহৎ ভোটৰ ব্যৱধানত তেখেতে পৰাজিত কৰিছিল ধুবুৰীৰ পৰা। তেখেতক আজি দেখা গৈছে ৰূপৈহাট, নগাঁৱৰ ৰূপৈহাটত গুণাবাৰী লৈ যোৱা অৱস্থাত তেখেতক আজি মুখত কালা কাপোৰ বান্ধি কোনো দুৰ্বৃত্ত আক্ৰমণ কৰিছে। আপুনি কি ক'ব? হয়, দেখিছে ইতিমধ্যে যে অসমত যে হিটলাৰী শাসন চলি আছে তাৰে এটা জ্বলন্ত উদাহৰণ। আৰু মই মানে ধিক্কাৰ জনাইছো যে অসম চৰকাৰ তেওঁলোকে দম্ভালি মাৰি থাকে যে অসমত কোনো মানে তেনেধৰণৰ দুষ্কৃতিৰ শক্তি নাই। বিভিন্ন টাইমত তেওঁলোকে কৈ থাকে, কিন্তু দেখা গ'ল যে দিন দুপৰীয়া আজি এই হিটলাৰী শাসনৰ কাৰণে আজি অসমৰ এজন সাংসদ, যি সংসদে অসমত 3বাৰ মন্ত্ৰী আছিলে কেবিনেটৰ, আৰু আজি তেওঁ সংসদ। আৰু সংসদ ডাঙৰীয়া আপোনালোকে দেখিছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত তেওঁ 10 লাখৰ অধিক ভোটত তেওঁ জয়ী হৈছিল। আৰু এই জয়ী হোৱাত বিজেপি চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে শংকিত হৈছে, ভয় খাইছে। তাৰ বাবে আপোনালোকে ইয়াৰ আগতো দেখিছিলে চামগুৰিত যেতিয়া উপনিৰ্বাচন হৈছিলে তেতিয়া বিভিন্ন ধৰণৰ তেওঁক মানে হেৰেছমেণ্ট দিয়াৰ কাৰণে যত্ন কৰিছিলে। কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া আৰু মানে তেওঁৰ এইবিলাক ভয় নাখায় আৰু দুগুণ উৎসাহৰে তেওঁ কাম কৰি আছে আৰু কাম কৰি থাকিব। কিন্তু দুখৰ বিষয় হ'ল যে আজি দিন দুপৰীয়াৰ মাজত মই শুনা মতে যে য'ত ঘটনাটো হৈছে তাৰ পৰা 1 কিলোমিটাৰ ওচৰতে থানা। তো দিন দুপৰীয়াৰ মাজত মুখত কলা কাপোৰ বান্ধি এইটো পৰিকল্পনা কৰি তেওঁলোকে আজি ৰকিবুল হুছেইনক যি হত্যাৰ চেষ্টা কৰিছে, অতি নিন্দনীয়, গৰিহণা দিছো। আৰু যদি অতি সোনকালে যদি এই দোষীসকলক যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে অন্যথা আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কিন্তু হাত ধৰি বহি নাথাকো। কাৰণ আপোনালোকে দেখিছে যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি নেতৃত্ব, তেওঁৰ যি বলিষ্ঠ যি তেওঁ কাম কৰি আছে, তেওঁৰ যি বলিষ্ঠ দক্ষতা অসমৰ ভিতৰত নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত ইতিমধ্যে তেওঁৰ কৰ্মদক্ষতা উপস্থাপন কৰিছে। এইখিনি দেখি আমাৰ অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে তেওঁ আচলতে ভয় খাইছে। আৰু তাৰ লগতে আপোনালোকে দেখিছে যে ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমল ডাঙৰীয়াক বহুত ভোটৰ ব্যৱধানত তেওঁক পৰাজিত কৰি ব্ৰহ্মপুত্ৰত হিফা উঘালি পেলাই দিছে। যে এই কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হৈছে, তেওঁৰ বি টিম আজি অসমত সক্ৰিয় হৈ উঠিব পৰা নাই। মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বি টিম কোন হয় আপুনি কাক বুলি ভাবিছে? আপোনালোকে সেইকাৰণেতো কৈ আছো না যে অসমৰ যি বিজেপি চৰকাৰৰ যি বি টিম UDF, হয়, তেওঁলোকৰ আজি মানে যি পৰিকল্পনা যে অসমত যি ভাতৃত্ববোধ আমাৰ মাজত আছে, মানে UDFৰ হওক বা তেনেধৰণৰ কিছুমান সংগঠনক লৈ আমাৰ যি ভাতৃত্ববোধ আছে, এই ভাতৃত্ববোধটো বিনষ্ট কৰিবৰ কাৰণে তেওঁলোকে যি উঠি পৰি লাগিছে, যি মুখ্যমন্ত্ৰী ডাঙৰীয়া উঠি পৰি লাগিছে যে সদায় দিন ৰাতি মুছলমান হিন্দু বিভিন্ন জাতি জনগোষ্ঠীক বিভক্ত কৰি অসমখন ঠাচ-নাচ কৰিব বিচাৰিছে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া ইয়াৰ বিৰোধিতা কৰিছে আৰু তেওঁৰ নেতৃত্বক ভয় খাইছে। আৰু এই হিটলাৰী শাসনৰ যি অপকাণ্ড, মই ভাবো যে এইটো অতি নিন্দনীয় আৰু মানে অসমত এটা ঘৃণাৰ সৃষ্টি কৰিব বিচাৰিছে। গতিকে মই অনুৰোধ কৰিছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপোনাৰ যদি সাহস আছে যে আপোনাৰ এই সাহসত আপুনি ৰাজনীতি কৰি যাওক, কাৰো যদি বলিষ্ঠ কণ্ঠ আপুনি ৰোধ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি এইটো ভুল সিদ্ধান্ত লৈছে। আচ্ছা, সদায় এটা প্ৰশ্ন কৰিছো, অমৃত বিশ্ব ডাঙৰীয়া, হিমন্ত বিশ্ব ডাঙৰীয়া অসমৰ বলিষ্ঠ মুখ্যমন্ত্ৰী বুলি চবে কয় আৰু কি, কিন্তু তেখেতে কৈছে যে অসমত কোনো দুৰ্ঘটনা সংঘটিত নহয়। যোৱা পৰহি চাওক, যোৱা পৰহি কোকৰাঝাৰত তেখেতে
বাজেট অধিৱেশন উত্থাপন কৰিছিল। হয় হয়, তেওঁ দম্ভালি মাৰি কৈছে যে BTCৰ নিচিনা জাগাত আমি আজি এইটো দিনত আমি এনেকে সুন্দৰকে আমি আজি বিধানসভা পাতিব পাৰিছো। সেইকাৰণে মই আপোনাক বাৰে প্ৰতি কৈছো যে তেওঁৰ যি মিছা কিছুমান যি অভিনয় তেওঁ অসমত কৰি আছে, নাটক কৰি আছে, বিভিন্ন জাতি জনগোষ্ঠীক বিভক্ত কৰি আজি তেওঁলোকে 6 জনগোষ্ঠীৰ কথা কেতিয়াও উত্থাপন নকৰে। গতিকে ইয়াৰ দ্বাৰা বুজোৱা যায়, মানে আমি বুজিব পাৰিছো যে অসমৰ মুখ্যমন্ত্ৰী আজি ফেইলাৰ, তেওঁ দুৰ্বল হৈছে, তেওঁ ভয় খাইছে, তেওঁ ভয়ত শংকিত হৈছে। অমৃত ডাঙৰীয়া শুনক, তাৰমানে 26 যেহেতু বিধানসভা নিৰ্বাচন আহি আছে, নিশ্চয় হিমন্ত বিশ্ব ডাঙৰীয়া কি ভয় খাইছে নেকি যে কংগ্ৰেছে আকৌ চৰকাৰ গঠন কৰিব অসমত, তেনেকুৱা পৰিকল্পিত কৰিছে নেকি? তেনেকুৱা পৰিস্থিতি দেখি পেলাইতো আজি ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁক আজি হত্যা কৰাৰ কাৰণে যি চেষ্টা চলাইছে, ইমান সাহস ক'ত পালে যে দিন দুপৰীয়াত মুখত কালা কাপোৰ বান্ধি এটা টাউনৰ মাজত এনেকুৱা অৱস্থা আজি কৰিবলৈ সাহসটো ক'ত পালে, কোনে দিলে? গতিকে এইটো বিষয়ে তদন্ত হ'ব লাগে। আমি গোটেই আমাৰ যি কংগ্ৰেছৰ প্ৰতিজন সৈনিক আছে, তেওঁলোকৰ যি বলিষ্ঠ কণ্ঠ, এইটো ৰোধ কৰিবৰ কাৰণে যি তেওঁলোকে যত্ন কৰিছে, মই ভাবো যে কংগ্ৰেছৰ প্ৰতিজন সৈনিকে আৰু যথেষ্ট শক্তিশালী হ'ব আৰু এনেকুৱা হিটলাৰী শাসনত কংগ্ৰেছ দলৰ কোনো সৈনিকে ভয় নকৰে। থেংক ইউ, ধন্যবাদ জ্ঞাপন কৰিছো অমৃত বস্তা ডাঙৰীয়া। ধন্যবাদ।